এইখনে হৈছে হিৰোশ্বিমা পিছ মেমৰিয়েল পাৰ্ক আৰু মোৰ সন্মুখত এইফালে এইটো পিছ মেমৰিয়েল মিউজিয়াম। ইয়াৰ ভিতৰত সেই সময়ত যিসকল লোক নিহত হৈছিল বা আহত হৈছিল সেইসকলৰ ফটোগ্ৰাফ, সেইসকলৰ অৱস্থা, সেইসকলৰ কাপোৰ কানি আৰু তেওঁলোকে ব্যৱহাৰ কৰা বস্তুবিলাক ইয়াতে সকলোবিলাক ডিসপ্লে কৰা আছে। আপুনি গ'লেহে সেই সময়ত মানুহে কিমান যে কষ্ট, কিমান যে বেদনা অনুভৱ কৰিছিলে সেইটো আপুনি দেখিলেহে নিজে অনুভৱ কৰিব পাৰিব। যুদ্ধই একো কাৰো কাৰণে শান্তি নানে, শান্তিহে শান্তি আনে। মই এতিয়া হিৰোশ্বিমা যিটো এটমিক বম ডোম বুলি কোৱা হয় তাৰ সন্মুখত উপস্থিত হৈছোহি। এতিয়া ইয়াতে সময় 9:30 বাজিছে ৰাতিপুৱা আৰু অসমত চাগৈ এতিয়া 6টা বাজিছে ৰাতিপুৱা। এইটো সঁচাকৈ এটা বৰ সুন্দৰ পবিত্ৰ জেগা, কিয়নো ইয়াতে আজিৰ পৰা প্ৰায় 79 বছৰ পূৰ্বে 1945ৰ কথা 6 আগষ্ট তাৰিখে তেতিয়া ৰাতিপুৱা প্ৰায় 8:15 আমেৰিকা সৈন্যই প্ৰথম যিটো এটমিক বম, ইউৰেনিয়াম বম জাপানৰ বুকুত পেলাইছিলে, সেই বমটো এই বিল্ডিংটোৰ ওপৰতে পৰিছিলে আৰু এই বিল্ডিংটো এইদৰে ধ্বংসপ্ৰাপ্ত হৈছিলে আৰু সেই বিল্ডিংটো এতিয়াও স্মৃতি হিচাপে ৰখা হৈছে। বমটো ৰাতিপুৱা 8:15 বজাত হৈছিলে। সেইখিনি সময়ত মানুহ অফিচলৈ গৈছিল বা কিছুমানে স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। সেইখিনি সময়তে ডেমেজটো আৰম্ভ হৈছে আৰু সেইখিনি ডেমেজটো ইমানেই বেছি আছিল যে প্ৰায় একে সময়তে 1,29,000 লোকৰ কমপ্লিটলি ধূলিসাৎ হৈ গৈছিল আৰু এক মানৱতাৰ বধ্যভূমিত পৰিণত হৈছিল। সঁচাকৈ আজি অত্যন্ত দুখ লাগে ভাবি যে সেই সময়ত সেই মানুহবিলাক, সেই নাগৰিকবিলাক সাধাৰণ নাগৰিক আছিল, কোনো সৈন্য নাছিল। তেওঁলোকক সাধাৰণ মানুহবিলাকক তেনেদৰে মৃত্যুমুখত পৰিছিলে বিকজ অফ এই বমটোৰ কাৰণে। এইটো হৈছে হিৰোশ্বিমা মেইন পিছ মেমৰিয়েল চেণ্টাৰ আৰু ইয়াতে সকলোৱে আহি সশ্ৰদ্ধাৰে অকণমান মূৰ নোৱাই সেই যিসকল এটমিক বমত নিহত হৈছিল তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ময়ো আহিছোঁ সেইসকল শ্বহীদৰ প্ৰতি ময়ো মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই যাম বুলি ভাবিছোঁ। শেষত এই এখন ফটো ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। এই বিশেষ ফটোখন মই পিছ মেমৰিয়েল চেণ্টাৰৰ পৰা লৈছোঁ। এই ফটোখনত পিতৃ মাতৃ দুয়োজনেই আণৱিক বোমাৰ প্ৰভাৱত যথেষ্ট বিকৃত ৰূপ ধাৰণ কৰিছে, বিভিন্ন সমস্যা দেখা দিছে, কিন্তু তেওঁলোকৰ যি দেৱ শিশু সম্পূৰ্ণ সুস্থ হৈ জন্ম হৈছে। এই ফটোখনে এইটোৱে চিহ্নিত কৰিছে যে যিমানেই পৃথিৱীত অশান্তি, অসুখ নাথাকে, এদিন সদায় মানুহৰ মনলৈ বা জীৱনলৈ শান্তি আহিবই আৰু আমি সেইটো আশা কৰি সদায় আগুৱাই যাব লাগিব, যাতে আমি সদায় এটা ইতিবাচক দৃষ্টিভংগী ৰাখিলে আমাৰ সদায় শান্তি আৰু সুখৰ পৃথিৱীখন সদায় একেই থাকিব।